কোনোদিনে জীব এটা সৃষ্টি করা নারায়ণ নারায়ণ কোনোদিনে জীব এটা সৃষ্টি করা কাৰণ কিয় কৈছো জানে জন ধৰ্ম ৰায় ব্ৰহ্মাই সৃষ্টি কৰি সৌ পৃথিৱীৰ মানুহৰ পৰা বাবা লৈছে ব্ৰহ্মাই সৃষ্টি কৰি পৃথিৱীৰ মানুহৰ পৰা বাবা লৈছে আৰু সেই জীৱবোৰ সংহাৰ কৰি পৃথিৱীৰ মানুহৰ পৰা তুমি অভিশাপ পাইছা তুমিও দেখোন ব্ৰহ্মাৰে সমপক্ষ তুমিও দেখোন জীৱৰ সৃষ্টি কৰিব পৰা তুমি কিয় নোৱাৰিবা তুমিও সেই ব্ৰহ্মাৰে সৃষ্টি কৰা না জমধৰ্মৰাই তুমি সেই জীৱৰ সৃষ্টি কৰি সৌ পৃথিৱীৰ মানুহৰ পৰা বাহ লোৱা নাৰায়ণ নাৰায়ণ যাই থাকো দিয়ক যত্ন গাই নাৰাপুৰী বিদায় মাগিনা যেতিয়া নাৰদ মুনিয়ে যমৰাজাৰ মনত জোট লগাই থৈ গল তেতিয়া নাৰদ মুনিৰ কথাবোৰ যমৰাজাই মনে মনে ভাবিবলৈ ধৰিলে মানে এইমাত্ৰ যে মোক নাৰদ মুনিয়ে কৈ থৈ গল মই সেই ব্ৰহ্মাৰে সমপক্ষ মানে জীৱবোৰ সংহাৰ কৰি মই অভিশাপ পাইছো আৰু ব্ৰহ্মাই সৃষ্টি কৰি পৃথিৱীৰ মানুহৰ পৰা বাবা লৈছে তাৰ মানে ব্ৰহ্মাই ডাঙৰ কামটো কৰি মোক সৰু কামটো দিছে আচলতে নাৰদ মুনিয়ে মিছা কথা কোৱা নাই মই যদি জীৱনা কামটো বন্ধ কৰি দিওঁ তাৰপিছত কেনেকুৱা হ'ব তাৰপিছত ব্ৰহ্মা নমস্কাৰলৈ আহিব আৰু সেই নাৰদৰ কথা মতে সেইদিনাখনৰ পৰা যমৰাজাই কি কৰিলা জীৱ অনাকাম যাবে বন্ধ কৰি দিলা পৃথিৱীত কোনো জীৱৰ মৃত্যু নহয় না চিন্তা হয় কেনেকৈ নতুন জীৱৰ সৃষ্টি কৰো মই কেনেকৈ নতুন জীৱৰ সৃষ্টি কৰো মই আৰু ভাবি ভাবি ব্ৰহ্মা বসে এই যমৰ কাষে যমৰাজাক চাই পাই নৰখুৰে যমৰাজাক চাই পাছে যমধৰ্মৰাই আজি কিছুদিনৰ পৰাই পৃথিৱীত কোনো জীৱৰ মৃত্যু নোহোৱা হৈছে কিয় কিয় তুমি সেই জীৱনা কাম বন্ধ কৰি দিলা আৰু শুনা যমধৰ্মৰাই তোমাৰ পৰা জীৱবোৰ লৈ যাওঁ মই আৰু সেইবোৰ জীৱ লৈ যায় পুনৰাই নতুন জীৱৰ সৃষ্টি কৰো মই তোমাৰ পৰা জীৱবোৰ লৈ যায় পুনৰাই নতুন জীৱৰ সৃষ্টি কৰো মই লগে যমৰাজাই ব্ৰহ্মাক চাই কৈছে শুনা ব্ৰহ্মা যমে বোলে
নকৰো দুনাই মই নকৰো দুনাই মই নকৰো দুনাই জীৱ হত্যা মহাপাপ জানি আছো মই ব্ৰহ্মা জানি আছো নহয় সেইকাৰণে এই কাম নকৰো দুনাই মই নকৰো দুনাই মই নকৰো দুনাই জানি আছো মই ব্ৰহ্মা জানি আছো